তাহানিৰ সেই ক'লা বগাৰ দিন পাৰ হৈ ৰঙীন আৰু বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ এই সময়লৈকে বিবৰ্তমান সময়ছোৱাত কিন্তু কেমেৰাৰ যথেষ্ট ভূমিকা আছে। আৰু আজি যিহেতু বিশ্ব ফটোগ্ৰাফী দিৱস, মই এজন বিশেষ ব্যক্তিক নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক চিনাকি কৰি দিম, যাৰ লগত 40টা বছৰ এই ক্ষেত্ৰখনৰে জড়িত হৈ আছে তেখেত। আমি পুনতে দেখুৱাইছোঁ আজি বিশ্ব ফটোগ্ৰাফী দিৱসত কেতবোৰ আপুৰুগীয়া কেমেৰা, ক'লা বগাৰ সেই তাহানিৰ দিনৰ কেমেৰাৰ পৰা আধুনিক ৰঙীন কেমেৰালৈকে যথেষ্ট সংখ্যক কেমেৰা এই মুহূৰ্তত প্ৰদৰ্শনী কৰি ৰখা হৈছে। আমি কথা পাতিম, তাৰ পূৰ্বে দেখুৱাইছোঁ এইসমূহ কেমেৰা বহু বছৰৰ পূৰ্বৰ এইসমূহ কেমেৰা, আৰু একোটা কেমেৰাই 60-70 বছৰ গৰকিছে। এইবোৰ কেমেৰা আজিকালি সততে পোৱা নাযায় দেখিবলৈ। আমি কথা পাতিম তেজপুৰৰ জ্যেষ্ঠ ফটো সাংবাদিক সমীৰ কৰ, সম্প্ৰতি UB ফটোজৰ লগত জড়িত আৰু অসমীয়া কাকতৰ লগতে ৰাষ্ট্ৰীয় কেইবাখন কাকততো তেওঁ দৈনিক ফটো যোগান ধৰি আহিছে আৰু ৰাষ্ট্ৰীয় ফটো এজেঞ্চিৰ লগত জড়িত। মই সমীৰ কৰৰ লগত কথা পাতিম আজি যিহেতু বিশ্ব ফটোগ্ৰাফী দিৱস। আপোনাক পুনতে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, আপোনালোকে ধন্যবাদ। আৰু আজি আলোকচিত্ৰ বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে প্ৰবীণ ফটোগ্ৰাফাৰসকলক প্ৰণাম জনাই আৰু নবীনসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আলোকচিত্ৰ দিৱস দেখা গৈছে আপুনি পঢ়াৰ কালৰ পৰাই কেমেৰাটোৰ লগত জড়িত, বিশেষকৈ আপোনাৰ প্ৰয়াত পিতৃ যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত আছিল। আপুনি 1984 চনৰ পৰা বৰ্তমানলৈকে 41 বছৰ, মুঠতে আপোনাৰ জীৱনৰ 40টা বসন্ত এই ক্ষেত্ৰখনৰ লগতে সম্পৃক্ত হৈ আছে, নহয় জানো? হয় হয়, মোৰ প্ৰয়াত দিলীপ কৰ মোৰ দেউতাৰ মোৰ গুৰু ফটোগ্ৰাফী শিকিছিলোঁ। প্ৰথমত মোৰ নেচা আছিল ফটোগ্ৰাফী কৰা, মানে দেউতাৰ পৰা শিকি, আৰু প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক প্ৰগ্ৰেম এইবিলাক নিজে কেমেৰাত আবদ্ধ কৰাৰ এটা হেঁপাহ আছিল সৰুৰ পৰাই। তেতিয়াই কৰি আছিলোঁ। তেতিয়া কৰি দেউতাৰ পৰা ৰীল লৈ যাওঁ, ব্লেক এণ্ড হোৱাইট। তেতিয়া ব্লেক এণ্ড হোৱাইট ৰীল লৈ লওঁ। দেউতাই কয় তই যে এনেকৈ ফটো তুলি থাক, তই ফটোগ্ৰাফীটো কৰি ল'লে তোৰ ইনকামো হ'ব, তেতিয়া তই নিজৰ মতে ফটো তুলিব পাৰিবি। তেতিয়াৰ পৰা ভাবিলোঁ দেউতাৰ পৰা কিমান ৰীল লৈ থাকিম, ৱাছ কৰাই থাকিম। তেতিয়াৰ পৰা স্কুল পঢ়ি আছিলোঁ, তেতিয়াৰ পৰাই ফটোগ্ৰাফীটোৰ মানে দেউতাৰ লগতে যোগদান কৰিলোঁ। কৰি এতিয়ালৈকে কৰি আছোঁ। মানে হয়, পুনৰ কথা পাতিম। আমি এই মুহূৰ্তত আপোনাৰ পৰা কিছু কেমেৰাৰ আভাস আমি ল'ব বিচাৰিম। আপুনি যদি কোনটো কেতিয়া কেমেৰা, কেনেধৰণৰ এইসমূহ ছবি তোলা হৈছিল কেমেৰা, যদি কিছু যদি আপুনি আভাস দেখুৱাই দিয়ে। প্ৰায়বিলাক কেমেৰাত মই যিটো 80 ফটোৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ, দেউতাৰ পৰা লৈ ফটোগ্ৰাফী শিকিছিলোঁ। প্ৰথম হাত দিছিলোঁ সেইটো কেমেৰাই, মানে Yashica 365 Yashica মেট কেমেৰা বুলি, মানে 120 ৰীল ব্লেক এণ্ড হোৱাইট, 12টা স্নেপ হয় মাত্ৰ। ইয়াৰ পৰা আৰম্ভ কৰি এইটো দি শিকিছোঁ। শিকি কিনে পাছত মানে এইটো লেভেল এইটোও ল'লোঁ, এইটোও শিকিলোঁ। এইটো ক্লিক 3 বুলি কয়, 120 ৰীল 12টা স্নেপ। এইবিলাক লৈ তাৰপিছত দেউতাৰ আছে MC এইবিলাক কেমেৰা, এইবিলাকো চাওঁ। এইটো হ'ল বক্স কেমেৰা বুলি কয়, বক্স কেমেৰা, মাত্ৰ 8টা ফটো হয় ইয়াতে এনেকৈ। আৰু এইটো কেমেৰা আছিলে দেউতাৰে, এইটো মানে 16টা হয়। মই ভাবিলোঁ 16টাই বেছি, 12টাতকৈ বেছি হ'ব। এইবিলাকো ইউজ কৰিছোঁ। ক'লা বগা চব ক'লা বগা। যেতিয়া মানে কালাৰ আহিল, ব্লেক এণ্ড হোৱাইটো আছে, কালাৰো যেতিয়া আহিল, তেতিয়া এইবিলাকক এই যে প্ৰিমিয়াম কেমেৰা এইবিলাক প্ৰায় মানুহৰ হাততে আছিলে। এইবিলাক আছিলে MF2 আছিলে, MF2 আছিলে। আমি কেইবাটাও দেখা পাইছোঁ, Yashica আছে, কেনন আছে, আৰু কি আছে? তাৰ পাছতে যেতিয়া SLR বুলি ক'লে যিটো ওলায়, তেতিয়া আহিলে জেনিটৰ পৰা আৰম্ভ কৰিল। জেনিট আহিলে, তাৰপিছতে ভিভিটৰ আহিলে, ভিভিটৰ, পেণ্টেক্স এইবিলাক কালাৰো হয়, ব্লেক এণ্ড হোৱাইটো হয়। তেতিয়া মানে আমি যেতিয়া কৈছিলোঁ তেতিয়া আপোনাৰ ব্লেক এণ্ড হোৱাইটেই আছিলে। তাৰপিছত কালাৰ ৰীল যেতিয়া আৰম্ভ হ'ল, তেতিয়া এইবিলাক দি কালাৰো তোলোঁ, ব্লেক এণ্ড হোৱাইটো তোলোঁ। যিহেতু ৰীল লগাওঁ সেইটো হয়, এইবিলাক কৰিছোঁ। ইয়াৰ পাছত আহি গ'ল কেমেৰা। যিহেতু আমি দেখিছোঁ এইসমূহ ৰীল নহয় জানো?
আজিকালি এইবোৰ পোৱা নাযায়। কি ক'ব, যিহেতু এতিয়া ডিজিটেল যুগ আৰু শেহতীয়াকৈ AI আহিল, কিন্তু কেমেৰা এটাৰ ফটো তোলাৰ যি মাদকতা সেয়া কিন্তু সুকী আছিল, নহয় জানো? আছিলে আছিলে ব্লেক এণ্ড হোৱাইটৰ মানে মানে ফটো তুলি কিমান ভাল লাগে, ফটোটো মানে ৱেইট কৰিব লাগে যে ফটোটো তুলিলোঁ, অপেক্ষা মানে কি কেতিয়া ৰীল শেষ হ'ব, কেতিয়া ৰীল ৱাছ হ'ব, কেতিয়া ডেভেলপিং হ'ব, কেতিয়া প্ৰিণ্টিং হ'ব। তেতিয়া আজিকালি ডিজিটেল ছেকেণ্ডত তুলিলোঁ, ভালো আনে ডিলিট আকৌ। এই সুযোগতে আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি ফটো ষ্টুডিঅ'ৰ লগতো জড়িত আছে, নিজাকে ফটো ষ্টুডিঅ' আছে, বিশেষকৈ সৰস্বতী পূজা বা দুৰ্গা পূজাৰ সময়ত যথেষ্ট ভিৰ হৈছিল পূৰ্বতে, এতিয়া কিন্তু সেই ভিৰ নাই। নাই। আগততো আমি দুপৰীয়া খাব পৰা নাই, স্কুলীয়া ল'ৰা ছোৱালী একদম লাইন ধৰি ধৰি মানে ফটো তুলিব আহে, তেতিয়া থাকিলোঁ। মানে যেতিয়াই মোবাইল আহিল, মোবাইল ভালো হৈছে অলপ, আমাৰ কাৰণে অলপ বেয়াও হৈছে। মোবাইল এইকাৰণে বেয়া হৈছে যে ফটোগ্ৰাফীটো যিটো এটা ইমেজ আছিলে, যিটো আছে ইনকাম চ'ৰ্চ আছিলে, আৰ্থিক উপাৰ্জন আছিলে, এইবিলাক অলপ লাহে লাহে কমিব ধৰিলে। মানুহ মানে মোবাইলত আবদ্ধ কৰি নিজৰ মোবাইলত ৰাখে আৰু ফেচবুক একাউণ্ট বাজত দি শ্বেয়াৰ কৰি ৰাখি দিয়ে, ফটোটো থাকি যায়। একচুৱেলি আকৌ এইটো ভালো হৈছে, ভালো নতুন প্ৰজন্মৰ ফটোগ্ৰাফীৰ আগ্ৰহ হৈছে। যেতিয়া যিমান কেমেৰাটো মোবাইলত থাকে, কিবা ভাল কিবা পালে লগে লগে ফটোটো তুলি ৰাখি দিয়ে, আৰু ফটো কিন্তু আগবাঢ়ি যায়, সেইটোও ভাল এটা চাইন হৈছে, এইটোও ভাল। কিন্তু আৰ্থিক মানে উপাৰ্জনত অলপ হৈছে, কমিছে, ক্ষতি হৈছে। কিন্তু আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিম, বহু কেমেৰা আপুনি যিটো ব্যৱহাৰ কৰিছে, সেই তাহানি ক'লা বগাৰ পৰা এই আধুনিক কেমেৰালৈকে অভিজ্ঞতা কেনেকুৱা? আৰু যিহেতু আপুনি সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত, বিশেষকৈ ছপা মাধ্যমৰ লগত আপুনি আজিও জড়িত, সেই তাহানিৰ পৰা বিখ্যাত বহু লোকৰ, আপুনি ৰাজনৈতিক নেতা হওক, ছবি জগতৰ অভিনেতা হওক, আপুনি বহুতৰ ফটো তুলিছে। বহুত তুলিছোঁ। মনমোহন সিঙৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী, LK আদবানীৰ পৰা আৰম্ভ কৰি, তেতিয়া এক্টৰ ৰাজেশ খান্না আছিলে আৰু কংগ্ৰেছ নেতাও আছিলে, সোনিয়া গান্ধী, ৰাহুল গান্ধী, আমিৰ খানৰ লগত আমি দিনটো কটালোঁ তাতে, য'ত আহিছিলে, আমাৰ শোণিতপুৰ জিলাতে আহিছিলে। আৰু মানে বেছি ভাল লাগিছিলে ইংলেণ্ডৰ ৰাজা ৰাণী আহাত। আমি যেনেকৈ কৰি 5টা 6টা যোগাৰ কৰিলোঁ, 5টো যোগাৰ কৰাৰ পাছতে তাৰপিছত তাত তেতিয়া CM তৰুণ গগৈ আছিলে, তেতিয়া আমি বাহিৰত ৰখি আছোঁ, সিহঁতৰ ভিতৰৰ সম্বোধনা জনাব, ৰাজা ৰাণীৰ লগত ফৰেনাৰ গাৰ্ডছ আহিলে, মিষ্টাৰ সমীৰ কৰি আছিলে। মোক দূৰৰ পৰা মই কৈছোঁ, ফৰেনাৰ এজন মোক নাম ধৰি কি আছে, ইউ আৰ ৰেডি, মানে ভিতৰত যাব লাগে, তুমি অকলে তুমি যাব পাৰিবা। তেতিয়া মই আচৰিত হৈ গ'লোঁ, ৰাজা ৰাণীৰ মোৰ কেনেকৈ নাম আহি গ'ল নাজানো। আৰু CMৰ লগততো DIB-ৰ কেমেৰা পাৰ্চন থাকে, গুৱাহাটীৰ পৰা আহিছে, সি গৈ কৈ আছে যে জানা হাম যায়গে, হাম CM কা কেমেৰামেন है, নো অনলি ওৱান, হি ইজ সমীৰ। এইটো মানে মোৰ জীৱনত আটাইকেইটা মুহূৰ্তৰ ভিতৰত কোনো নাই। এই সম্বোধনা CM-এ জনাইছে, ৰাজা ৰাণী আৰু ইহঁতৰ এটা গাৰ্ড, আৰু মোৰ এইটো মুহূৰ্ত আমাৰ মানে মোৰ স্মৰণীয় হয় নিশ্চিতভাৱে। আৰু এইজন শ্ৰমিকৰ সকলোৱে পৰিচিত, কেৱল তেজপুৰ বা জিলাখনৰে নহয়, অসমবাসীও পৰিচিত। আৰু শোণিতপুৰ জিলা প্ৰশাসন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা অসম চৰকাৰ আৰু তথ্য আৰু জনসংযোগ বিভাগে ইতিমধ্যে তেখেতক বঁটা বাহনেৰে সম্বৰ্ধিত কৰিছে। আৰু উল্লেখ কৰিম, আজিৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবত ৱৰ্ল্ড ফটোগ্ৰাফী ডেৰ বিশেষ আয়োজন কৰিছে। সেই অনুষ্ঠানতো শ্ৰমিকৰ আজি উপস্থিত থাকিব আৰু তেওঁক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ'ব। আৰু আজিৰ এই দিনটোত আমিও এই সুযোগতে শ্ৰমিকক অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই যি বিৱৰ্তমান যি এই সময়, সকলো তেওঁ সাক্ষী হৈ ৰৈছে, ক'লা বগাৰ পৰা ৰঙীন সেই ফটোৰ দিন পাৰ হৈ যি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এই মুহূৰ্তলৈকে সকলো তেওঁ জীৱন্ত সাক্ষী হৈ ৰৈছে। গতিকে আজিৰ এই বিশ্ব ফটোগ্ৰাফী দিৱসৰ দিনটোত আমি এইগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক, তেজপুৰৰ শ্ৰমিকক নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰিয়ালো জনাইছোঁ অলেখ শুভকামনা। ধন্যবাদ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।